ফিল্ম মেকাৰ আৰু ডিৰেক্টৰৰ মাজত কি ডিফাৰেঞ্চ আছে? এনে প্ৰফাইলতো ফিল্ম মেকাৰ মানে ডিৰেক্টৰকে বুজায় মানে মোৰ বস্তুটো বেলেগ ময়ো ভুল হ'ব পাৰো নাজানো ফিল্ম মেকাৰ মানে চবেই ফিল্ম মেকাৰ যদি ফিল্মৰ লগত জড়িত ফিল্ম মেকাৰ আচ্ছা আজি হোম মেকাৰ বুলি ক'লে সাধাৰণতে ৱাইফৰ কথা কোৱা যায় মতা মানুহজনৰ ছাপৰ্ট নাথাকিলে হোম হ'ব জানো তো হোম মেকাৰটো চবেই হয় মোৰ মতে ওকে সেই ধৰণে যদি কওঁ ফিল্ম মেকাৰ হ'বলৈ হ'লে মই এজন সাধাৰণ আজি যে লাইট কৰে কোনোবা ল'ৰা এজন তেওঁ ফিল্ম মেকাৰ মোৰ মতে তেওঁ চিনেমাত কন্ট্ৰিবিউশন আছে তেওঁক আমি ডিনাই কৰিব নোৱাৰো কিন্তু ডিৰেক্টৰ হৈছে চিনেমাখনৰ সেইজন মানুহ যিজন মানুহৰ কাৰণ আমি মই উৎপল দত্তদাৰ কথাৰ পৰাই মই এটা কথা কওঁ যে আচলতে আমি কামবিলাকত এগ্ৰি কৰোঁ আজি তুমি মাতিছা মই আহিছো এইটো আমাৰ এগ্ৰিমেণ্ট তো এজন ডিৰেক্ট তুমি যেনেকৈ ক'বা মই তেনেকৈ চলিব লাগিব মই মোৰ তাতে ইগ' ৰাখি লাভ নাই সেই চিনেমা ইজ এ ডিৰেক্টৰ্ছ মিডিয়াম তো ডিৰেক্টৰজনে যি ভাবিছে তেওঁ ফ'ল' কৰি নিজক এৰি দিয়াটো মানুহৰ কাম সেই যিজন মানুহক আমি ফ'ল' কৰিম যিজনে মানে জাহাজত উঠাৰ পিছত জাহাজখনত ডুবিবনে মানে উৰিবনে ভাঙিবনে কি নাজানো চাৰেণ্ডাৰটো কৰিব লাগে যাক এৰি আমি চাৰেণ্ডাৰ কৰোঁ সেইজন হৈছে ডিৰেক্টৰ বাকী চব ফিল্ম মেকাৰ